কণ্ঠশিল্পী জুবিন গাৰ্গে কৈছে লাহে লাহে সপোনবোৰ পূৰণ হৈছে আপোনালোকৰ আশীৰ্বাদৰ বাবেই এইবোৰ সক্ষম হৈছে ধন্যবাদ আপোনালোক সকলোকে সকলো সবিশেষ জানিবলৈ অলপ স্কিপ নকৰাকৈ ভিডিঅ'ৰ শেষলৈকে চাই থাকিব নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপুনি যদি জুবিন গাৰ্গৰ এজন অনুৰাগী হয় তেন্তে ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু যদি পোনপ্ৰথমবাৰৰ বাবে নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলো তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় কথাছবি মহোৎসৱ 2024ত প্ৰদৰ্শিত হ'বলগীয়া কথাছবিৰ মাজৰ বিভিন্ন শাখাত পুৰস্কাৰ লাভ কৰা কথাছবিবোৰৰ নাম ঘোষণা কৰা হৈছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দ্বাৰা প্ৰযোজিত আৰু পাৰ্থসাৰথী মহন্তৰ দ্বাৰা পৰিচালনা ছবি ফেহুজালিয়ে শ্ৰেষ্ঠ ছুটি ছবিৰ সন্মান পাইছে আৰু এই খবৰটো সঁচাকৈ অসমৰ শিল্পী সমাজৰ লগতে ছবি জগতৰ বাবে সুখবৰ বুলি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গে কৈছে যে এনেকৈ কণ্ঠশিল্পী জুবিন গাৰ্গে কয় যে অসমীয়া ছবি আগতকৈ দুপদে আগবাঢ়ি আহিছে আৰু এয়া সম্ভৱ হৈছে আপোনালোকৰ অসমীয়া ছবিৰ প্ৰতি থকা আন্তৰিকতা মৰম স্নেহ আৰু এনেকৈ আপোনালোকে অনাগত দিনত অসমীয়া ছবিক আদৰি ল'ব বুলি জুবিন গাৰ্গে জানিবলৈ দিছে জুবিন গাৰ্গে কয় যে বহু দিনৰ মোৰ সপোন আছিল অসমীয়া ছবি বিশ্ব দৰবাৰত জিলিকাই তোলাৰ আৰু লাহে লাহে এই সপোনবোৰ পূৰণ কৰিছে আপোনালোকে ভিডিঅ'টো আছিল ইমানেই যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে সাবস্ক্ৰাইব কৰিব ধন্যবাদ